Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে কম্পাৰ্টমেণ্টেল এক্সাম 2025 ৰ হিন্দী ইলেক্টিভ সাবজেক্টৰ 60 মাৰ্কছৰ ডাইৰেক্ট কমন কোৱেশ্চনছ লৈ আহিছো আৰু তোমালোকৰ 29 তাৰিখত হ'বলগীয়া হিন্দী ইলেক্টিভ সাবজেক্টত এইখিনি কোৱেশ্চনছৰ পৰা তোমালোকৰ 60 মাৰ্কছৰ 100% ডাইৰেক্ট কমন কোৱেশ্চনছ তোমালোকে পাবা যদি তোমালোকে এইখিনি কমপ্লিট কৰি ল'ব পাৰা তেতিয়া হলে তোমালোকে 60 মাৰ্কছৰ কোৱেশ্চন ডাইৰেক্ট তোমালোকে লিখিব পাৰিবা কিন্তু কমপ্লিট কৰিব লাগিব আৰু 29 তাৰিখৰ ডাইৰেক্ট ইয়াৰ পৰাই 60 মাৰ্কছৰ কোৱেশ্চনছ আহিব আৰু তোমালোকে ভিডিওটো স্কিপ নকৰিবা ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু লগতে তোমালোকক আৰু এটা কথা মই ৰিকুৱেষ্ট কৰিছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা তেন্তে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰা যাতে সিহঁতেও এই ভিডিওটো চাব পাৰে আৰু ভিডিওটোতে চাবা কি কি কোৱেশ্চনছ দিয়া আছে মই তোমালোকক এটা পেজ কৰি ধৰি দিম আৰু তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা আৰু কি কি কোৱেশ্চনছ থাকে মই গোটেই মানে কোৱেশ্চনছ বিলাক কৈ নাথাকো যেটো কৈ থাকিলে ভিডিওটো বহুত বেছি দীঘল হৈ যায় ইয়াতে যেটো ফাৰ্স্ট যেটো কোৱেশ্চন নং 1 দিয়া আছে ইয়াতে যিখিনি কোৱেশ্চনছ আছে এইখিনি তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চনছ হয় তাৰ পিছত এইখিনি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা 1 মাৰ্কছৰ কোৱেশ্চনছৰ পেজখিনি স্ক্ৰিনশ্বট মাৰি লোৱা মানে 1 মাৰ্কছৰ কোৱেশ্চনছৰ এই অপচন দিছে তাৰ মানে কি ইয়াতে পাঁচটা কোৱেশ্চন আছে এইখিনি পঢ়িবা তাৰ পিছত বিট আৰু 4টা মান কোৱেশ্চনছ আছে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত 2 নং কোৱেশ্চনছৰ 2 মাৰ্কছৰ কোৱেশ্চন যিবিলাক থাকিব এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা ইয়াৰ পৰা কৰ পৰা পৰ্যন্তলৈকে অঙলৈকে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত এইখিনিৰ পৰা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত তোমালোকে বিৰ পৰা এইখিনি তোমালোকে অঙলৈকে স্ক্ৰিনশ্বট মাৰি লোৱা কৰ পৰা অঙলৈকে এইখিনি স্ক্ৰিনশ্বট মাৰা তাৰ পিছত তোমালোকে ইয়াৰ পৰা এইখিনি এই তিনটা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত ইয়াতে মানে সংক্ষেপত উত্তৰ দিবলৈ দিছে যে পাঁচটা আহিব 3 মাৰ্কছৰকৈ ইয়াতে তোমালোকে 1 2 3 স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত বাকিখিনি মই দেখাই দি আছো তাৰ পিছত তোমালোকে 4 5 6 স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত ইয়াতে দফা এটা দিয়া থাকিব দফাৰ পৰা তলত মানে নিচে কিছুমান মানে নিচে দিয়ে প্ৰশ্নকে উত্তৰ দ তাৰমানে তলত দিয়ে যিখিনি প্ৰশ্ন থাকিব যিখিনি কোৱেশ্চন থাকিব সেইখিনি উত্তৰ দিব লাগিব এই দফাটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু মই প্ৰশ্নখিনি দেখাই দি আছো তাৰ পিছত এই প্ৰশ্ন মানে এই দফাটোৰ ওপৰত এইখিনি প্ৰশ্ন আছে ইয়াতে 6 মাৰ্কছ হয় এটো সবাই এটো স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত ইয়াতে দিয়া আছে নিম্নলিখিতকৈ সব প্ৰসংগ ব্যাখ্যা কৰক ব্যাখ্যা কৰিবলৈ আহিব ইয়াতে 4 মাৰ্কছৰ ইয়াতে কেটামান দিয়া আছে ক সবা ইয়াতে অথবা দিয়া আছে মানে অৰ দিয়া আছে তোমালোকৰ ক স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত খ স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত একেটা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত তোমালোক স্ক্ৰিনশ্বট মাৰিব লাগিব এই টুৰ দুটা আছে ইয়াতে অথবা দিয়া আছে সবাই এইখিনি তাৰ পিছত সিৰ পৰা এইখিনি স্ক্ৰিনশ্বট তোমালোক মাৰি লোৱা তাৰ পিছত কোৱেশ্চন নং 6ত ইয়াতে যে এটা প্ৰশ্ন উত্তৰ দিব লাগিব তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন আহিব নিম্নলিখিত প্ৰশ্ন में से किसी एक प्रश्न का उत्तर दो 5 मार्क्स থাকিব এটা প্ৰশ্ন উত্তৰ দিব লাগিব ইয়াতে তোমালোকে 1 2 4 লৈকে স্ক্ৰিনশ্বট মাৰা 1 2 3 4 একেটা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত 5 2 স্ক্ৰিনশ্বট মাৰা থিওৰি পাৰ্টৰখিনি গ'ল এতিয়া হেল গ্ৰামাৰ সেকশনৰ কমপ্লিটলি তোমালোক চাব লাগিব সবা ইয়াতে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰা মই পেজ হিচাপে দি আছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা লিংগ পৰিৱৰ্তন সন্ধি ভাঙি দিয়া আছে ইয়াতে তোমালোকৰ জোৰা লগাব লাগিব তাৰ পিছত বচন পৰিৱৰ্তন এইখিনি স্ক্ৰিনশ্বট মাৰা
নেক্সট এক এক শব্দ বনাও 4টাৰ বনাব লাগিব 4টা ইয়াতে 6টা মান দিয়া আছে এইবিলাক চাবা তাৰ পিছত এক শব্দ লিখিব দিছে এটা শব্দত প্ৰকাশ কৰা তাৰ পিছত এইটো চাবা ইয়াতে সেন্টেন্স দিয়া আছে শুদ্ধ কৰিব লাগিব তাৰ পিছত এইখিনি চাব লাগিব গ্ৰামাৰ সেকশন হকলো এ সেকশন চাব লাগিব এতে বি সেকশনৰ কেইটা আহিল তাৰ পিছত তোমালোকৰ এইখিনি চাব লাগিব এই পেজটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ লোৱা তাৰ পিছত এইটো পেজ স্ক্ৰিনশ্বট মাৰা তাৰ পিছত তোমালোকে এইটো পেজ স্ক্ৰিনশ্বট মাৰি লৈ লোৱা তাৰ পিছত এইটো तार पिछत चाब लगे ऐसे अपने प्रिय साहित्यकार विद्यार्थी जीवन में अनुशासन का महत्व प्रदूषण राष्ट्रभाषा हिंदी का महत्व पर्यटन और असम मरমৰ ছাত্ৰ ছাত্ৰীসকল हिंदी इलेक्टिव सब्जेक्टत जिखिनि क्वेश्चन्स मैं देखाई दिलो और यार पर तुमलोके 60 मार्क्सर क्वेश्चन तुमलोक डायरेक्ट कौन पाबा जदि एखिनि तुमलोके कमप्लीट करिब पारा तेतियाहे मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ভিডিওটোৰ শেষত আৰু এটা কথাই কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু এনেকুৱা ধৰণৰ প্ৰতিটো সাবজেক্টত 100% কমন क्वेश्चन्स সমূহ তোমালোকে পাই থাকিবা থ্যাংক ইউ এসআই লাইট অফ এডুকেশন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও